তুংগত উঠিছে সৰুপথাৰ সমষ্টিৰ নিৰ্বাচনী যুঁজ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে প্ৰচাৰ অভিযান বিগত সময়ৰ উন্নয়নৰ খতিয়ান দি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ সমষ্টিটোৰ বিভিন্ন স্থানত নিৰ্বাচনী জনসভা সম্বোধন কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে নিজা গাঁও বৰপথাৰৰ চাংপুলত বিশ্বজিৎ ফুকনৰ নিৰ্বাচনী সভা সমান্তৰালকৈ টেঙানীতো দুখনকৈ প্ৰচাৰ সভা সম্বোধন কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আমি পুনৰ এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো আৰু বিশ্বজিৎ ফুকনৰ সৈতে আমাৰ সাংবাদিক শিৱাশিষ শৰ্মাৰ এক আছুতীয়া সাক্ষাৎকাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছো সৰুপথাৰৰ ৰাজনৈতিক যুঁজখন তুংগত হৈ উঠিছে এফালে যদি শাসক পক্ষই নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আনফালে বিৰোধীও নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে মই উপস্থিত আছোঁ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ নিৰ্বাচনী সভাত মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক পৰিৱেশ এনেদৰে আচলতে বিশাল নিৰ্বাচনী সভা কৰা পৰিলক্ষিত হৈছে বৰপথাৰৰ চাংপুল পঞ্চায়তত তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাইছে মোৰ সতীৰ্থই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাই আছে মই পোনে পোনে তেখেতৰ মতামত ল'বলৈ চেষ্টা কৰিম দাদা কি ক'ব এই 5 বছৰ আমি যি কাম কৰিলোঁ এই কামখিনি যদি ৰাইজ সন্তুষ্ট হৈছে আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু মোৰ কামত যদি ৰাইজ সন্তুষ্ট হোৱা নাই নিশ্চিতভাৱে আমাক আশীৰ্বাদ নিদিয়ে আৰু সেইকাৰণে মই কৈছোঁ যে মোৰ কামৰ ভিত্তিত দিয়ক প্ৰতিশ্ৰুতিৰ ভিত্তিত নহয় যোৱা ইলেকশ্যনত আমি প্ৰথম বিধায়ক নিৰ্বাচন খেলিছিলোঁ বিধায়ক হিচাপে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যিখিনি প্ৰতিশ্ৰুতি 5 বছৰত কৰিম বুলি দিছিলোঁ 2 বছৰত কৰিছিলোঁ আৰু যোৱা 5 বছৰত যিমান কাম কৰিছোঁ তাৰ আধাৰত এইবাৰ নিৰ্বাচন খেলিব খুজিছোঁ আৰু ৰাইজে যদি মোক সোধে যে আমুকটো কৰি দিব নেকি তেতিয়া মই কওঁ হয় এইটো মই কৰিম কিন্তু মই কোনো নিজাকৈ নতুন বহুত যেনেকৈ সদায় এখন কাগজ ওলায় MLA হ'লে 10টা কাম কৰিম MLA হ'লে 15টা কাম কৰিম আমি কোনো প্ৰতিশ্ৰুতি দিব বিচৰা নাই আমি সৰুপথাৰবাসী ৰাইজৰ মৰম আস্থা আৰু বিশ্বাসক হিৰত লৈ আমি কৰ্মৰ ভিত্তিত আশীৰ্বাদ বিচাৰিছোঁ যোৱাকালিৰ দিনটোত যি অসম জাতীয় পৰিষদৰ যিগৰাকী সভাপতি আপোনাক বিশেষভাৱে যি মহৰী বা তেনেধৰণৰ মইতো শিৱাশিষ শৰ্মা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম গণ পৰিষদ